আজি ৰাজীৱ শদিয়া ককাইদেউ আদ্য শ্ৰাদ্ধ। বহুত কম বয়সতে গুচি গ'ল এই পৃথিৱী এৰি। 31 তাৰিখ 12 মাহ 1984 চনত জন্মগ্ৰহণ কৰি 13 তাৰিখ 1 মাহ 2025 চনত চিৰবিদায় মাগিলে। আমাক সকলোকে কন্দুৱাই থৈ গ'ল এই পৃথিৱী এৰি। আজি ৰাজীৱ শদিয়া ককাইদেউ আদ্য শ্ৰাদ্ধ। বহুত দূৰ দূৰণিৰ পৰা মানুহ গৈছে খবৰ ল'বলৈ, কিন্তু আমাৰো মন আছিল যাবলৈ। আমাৰ ঘৰৰ পৰা ৰাজীৱ শদিয়া ককাইদেউ ঘৰটো বহুত দূৰত। আমাৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানীৰ পৰাও আমাৰ ঘৰ 8 কিলোমিটাৰ দূৰ হয়, যাবলৈ অসুবিধা। তথাপিও শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ঘৰৰ পৰাই। সঁচাকৈ ৰাজীৱ শদিয়া ককাইদেৱে আমাক সকলোকে কন্দুৱাই থৈ এই পৃথিৱী এৰি গুচি গ'ল। বহুত আধৰুৱা কাম থাকি গ'ল। এতিয়া ককাইদেউ কামখিনি কোনে কৰিব? আমিয়েতো কৰিব লাগিব, নহয় জানো? ককাইদেউ গুচি গ'ল বুলিয়েই ককাইদেৱে দি থৈ যোৱা আমাৰ যি জাতিৰ মাতৃক লৈ গীত গোৱা, সেই গীতসমূহ আমি কেতিয়াও পাহৰিব নালাগে। এখন ফটো বনাই আনি এনেকৈ ধূপ বন্তি ফুল লৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমিনো কি কৰিব পাৰোঁ, নহয় জানো? তেৰাই লীলা। ভগৱানে সোনকালে লৈ গুচি গ'ল ৰাজীৱ শদিয়া ককাইদেউক, যি জাতিৰ মাতৃক লৈ গীত গাই সকলো কন্দুৱাই থৈ গুচি গ'ল। আমি একাঠি ধূপ জ্বলাইছোঁ, বন্তি জ্বলাইছোঁ। য'তে আছা কুশলে থাকা ককাইদেউ। আৰু ককাইদেউ বৌগৰাকীক ভালে ৰাখা প্ৰভু। আমি সকলোৱে ইয়াকে প্ৰাৰ্থনা কৰিছোঁ ভগৱন্তৰ ওচৰত। টুপচিঙা গাঁৱত জন্মগ্ৰহণ কৰি ইমান কম বয়সতে গুচি গ'লা ককাইদেউ, বহুত দুখ দি থৈ গ'লা। কিন্তু বিধিৰ লিখন হ'ব জানো খণ্ডন? বিধিয়ে ইয়াকে লিখিছিলে এনেকৈ আমাৰ মাজৰ পৰা সোনকালে গুচি যাবলৈ। আমি সকলোৱে স্মৰণ কৰিছোঁ, আদ্য শ্ৰাদ্ধৰ দিনাখনি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি দূৰৰ পৰাই। কিন্তু যাওঁ বুলিলে আমি যাব নোৱাৰোঁ টুপচিঙা গাঁৱলৈ, বহুত দূৰ হয়। আমি সকলোৱে এনেকৈয়ে গোটৰ সদস্যসকলে মিলি এনেকৈয়ে ফুল দি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু য'তে থাকা কুশলে থাকা, ভগৱানে বৌ আৰু কণমানিটোক ভালে ৰাখক, কুশলে ৰাখক, তাৰে আমি কামনা কৰিছোঁ। আমি এটা প্ৰাৰ্থনাৰে আমি ভগৱানৰ ওচৰত সেৱা ধৰিছোঁ। বৰে গাহে ধৰি আছে গজেন্দ্ৰ পিয়া কপায়া পা
ভুৱনৰ পদ্ম ধৰি ভুলে দুখে নাদ কৰি নমো ভগৱন্ত গুৰুলৈ উদাস কৰি ৰাম নমো ভগৱন্ত গুৰুলৈ উদাস কৰি। আজি যিহেতু ৰাজীৱ শদিয়া ককাই আজি আদ্য শ্ৰাদ্ধ, বিশেষকৈ আমি শদিয়ালৈ যাবলৈ যিহেতু নোৱাৰোঁ, আমাৰ ইয়াৰ পৰা বহুত দূৰ হয়, বিশেষকৈ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী তৰাণী হয়, আৰু আমাৰ গোটেইকেইগৰাকী আমাৰ আত্মসহায়ক গোটৰ সদস্য হয়, আৰু কেইগৰাকীমান থাকিলে আহিবলৈ শদিয়া ককাইদেউক সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। য'তেই আছে কুশলে থাকক, যিহেতু আমাৰ গোটৰ সদস্য সকলোৱে চিনি নাপায় আগতে ৰাজীৱ শদিয়া ককাইদেউ কোন আৰু কি গীত গাইছিলে, এতিয়া সকলোৱে যিহেতু পৰিচিত হৈছে, আৰু য'তেই আছে কুশলে থাকক বুলি ভগৱানৰ ওচৰত আমি সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমিতো যাবই নোৱাৰোঁ, সেইকাৰণে ধূপ আৰু বন্তি জ্বলাই আজি ৰাজীৱ শদিয়া ককাইদেউৰ ফটোখন আগত লৈ আমি সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আজি আদ্য শ্ৰাদ্ধ দিনাখনে। ৰাজীৱ শদিয়া মোৰ নিজৰ পুত্ৰ, বেয়া লাগিছে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তথাপিতো দুখে দুখে আজি আমাৰ গোটৰ সদস্য কেইগৰাকীমান আহি ধূপ ধূনা জ্বলাই ইয়াত শেষ কৃতজ্ঞতা জনাইছোঁ। আৰু যে য'তে আছে নিজৰ ল'ৰাদৰে তাত প্ৰায় আমি তাতে ভালকৈ থাকক আমি আশীৰ্বাদ কৰিছোঁ। আমাৰ মাজৰ পৰা আঁতৰি গ'ল যদিও আমাৰ মাজতে থাকিব, আৰু য'তে থাকক ত'তে সুখ শান্তিয়ে থাকক, আৰু আমি জীয়াই থকালৈকে আমি ৰাজীৱ নিজৰ পুত্ৰৰ দৰে আমি সদায় ভাবি থাকিম, আমাৰ বুকুৰ মাজতে থাকিব আৰু অসমবাসীৰ ৰাইজৰ মাজত থাকিব, সদায় জীয়াই থাকিব। আৰুনো কি ক'ম আৰু, মই ইয়াকে মোৰ নিজৰ পুত্ৰৰ দৰে মই কৈছোঁ আৰু বেয়া লাগিছে মোৰ আজি। ৰাজীৱ শদিয়া শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আপুনি য'তেই আছে তাতেই ভালে কুশলে থাকক, ইয়াৰ পৰা আমি সেৱা জনাইছোঁ। আৰু বিশেষ আমাৰ মাজত ৰাজীৱ শদিয়া জীয়াই আছে বুলি ভাবিছোঁ, মৃত্যু হৈছে যদিও আমি জীয়াই আছে বুলিয়ে ভাবি আছোঁ। শেষ কীৰ্তনাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি ৰাজীৱ শদিয়া মনোকামনা কৰিছোঁ যাতে সুখ শান্তিয়ে থাকক। কিবা এটা চবেই কৰা ৰাজীৱ শদিয়া যাতে কয় আমাৰ মাজৰ পৰা আঁতৰি গ'ল যদিও তেওঁ ভালে ভালে থাকক, কুশলে থাকক, মই তাকে কামনা কৰিছোঁ। ৰাজীৱ শদিয়া আজি শেষ আদ্য শ্ৰদ্ধাঞ্জলি, আমি ইয়াৰ পৰাই ধূপ বন্তি জনাই সেৱা কৰিছোঁ। আপুনি য'তেই আছে তাতে ভালে কুশলে থাকক। আজি আমাৰ মাজত নাই যদিও আপোনাৰ নাম অসমবাসী ৰাইজৰ মাজত আপোনাৰ নাম জিলিকাই থৈ গৈছে, আপুনি অমৰ হৈ থাকক। এটা আমি প্ৰাৰ্থনা কৰোঁ, যিহেতু আমি ঘৰত যিহেতু মহৎ লোকৰ এখন ফটো আমি বেৰত আমি আঁৰি থওঁ, ঠিক সকলো যাতে এখন ৰাজীৱ শদিয়া ককাইদেউ ফটো এখন এনেকৈ ধুৱাই আমাৰ স্মৰণীয় হিচাপে এজন গণশিল্পী, জাতিৰ মাটিৰ হকে গীত গাই থৈ যোৱা গণশিল্পী ৰাজীৱ শদিয়াৰ সকলোৱে এখন ফটো নিজৰ ঘৰ বেৰত ৱালত যাতে সকলোৱে আঁৰক, আৰু আমাৰ মাজত সদায় এটা তৰা হৈ জিলিকি থাকক, তাৰে আমি সকলো অসমবাসী ৰাইজক ইয়াৰ পৰা আমি কৈছোঁ যাতে আপোনালোকে সকলোৱে যাতে এখন ফটো অন্ততঃ আমাৰ উঠি অহা নৱপ্ৰজন্মই যাতে চিনি পাওক ৰাজীৱ শদিয়াৰ কোন আছিল। আগতেতো যেতিয়া মৃত্যু নোহোৱা আগত ৰাজীৱ শদিয়া কোনেও চিনি নাপাইছিলে। যেতিয়া ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, তেতিয়া ৰাজীৱ শদিয়া কোন সকলোৱে চিনি পায়। আৰু ৰাজীৱ শদিয়া ককাইদেউ যাতে আমি জীয়াই থকা দিনত আমি সন্মান নকৰিলোঁ, কিন্তু মৃত্যুৰ পিছত আমি যিখিনি কৰিব লাগে আমি ৰাজীৱ শদিয়াক আমি সদায় মনত ৰাখিম, আৰু সকলোৱে যাতে ৰাজীৱ শদিয়া কোন সকলোৱে জানক, আৰু ৰাজীৱ শদিয়া ককাইদেউ এখন ফটো
সকলোৱে নিজৰ নিজৰ ঘৰত এনেকৈ বন্ধাই পিনে ৰাখক, যাতে সকলোৱে চিনি পাওক ৰাজী শদিয়াৰ এজন গণশিল্পী। আমাৰ মাজত সদায় জীয়াই থাকিবলৈ আমি আশীৰ্বাদ কৰিছোঁ, যাতে তৰাদয় তেনেকৈ ধৰণে জিলিকি থাকক আমাৰ মাজত, আৰু উঠি অহা প্ৰজন্মই যাতে ৰাজীৱক চিনি পাওক। সকলো অসমবাসী ৰাইজে এখন এখন ফটো ধৰাই বিয়েৰত ৰাখি ধূপ ধূনা জ্বলাই আৰু উঠি অহা প্ৰজন্মক চিনাকি কৰিব পাৰিব, আৰু নহ'লেনো ক'ত চিনি পাব, হয় নাই? অত ধুনীয়া আমাৰ অসমৰ শিল্পী এইজন, ইমান ধুনীয়া শিল্পী যেন আজি আমাৰ পৰা আঁতৰি গুচি গ'ল। সেয়াহে বৰ দুখ লাগিছে। আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন শেষ। আমিও এতিয়া ধূপ ধূনা জ্বলাই আৰু তাৰ নাম লৈ আমি আজি ইয়াতে কৰিছোঁ। বহুত দূৰ যায়, কেনেকৈ শদিয়ালৈ যাবলৈ বহুত দূৰ, সেইটো কাৰণে আমি ইয়াতে ধূপ বন্তি জ্বলাই আমি গোটৰ মহিলা কিগৰাকীয়ে ইয়াতে জ্বলাইছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।